মানুহৰ ব্যৱহাৰত অহা প্ৰত্যেকটো বস্তুৱেই হৈছে সম্পদ। সম্পদ মানে মানুহৰ ব্যৱহাৰৰ উপযোগী প্ৰতিটো বস্তুৱেই সম্পদ। এই সম্পদসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে: প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱ সৃষ্ট সম্পদ। এই তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰাকৃতিক সম্পদসমূহ হৈছে কি? যিবিলাক প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা, বায়ু, পানী, মাটি, গছ গছনি, তৰু তৃণ আদি, এইবিলাক হৈছে প্ৰাকৃতিক সম্পদ। আৰু মানৱ সৃষ্ট সম্পদ হৈছে যিবিলাক মানুহে সৃষ্টি কৰা, ৰাস্তা ঘাট, আলি পদূলি, ঘৰ দুৱাৰ, আচবাব পত্ৰ, গাড়ী মটৰ, ৰিক্সা, যিবিলাক মানুহে সৃষ্টি কৰিছে সকলোবিলাক হৈছে মানৱ সৃষ্ট সম্পদ। আৰু মানৱ সম্পদ, এইটো ইম্পৰ্টেণ্ট। মানৱ সম্পদ কেনেকৈ হ'ব? মানৱ সম্পদ তেতিয়া হ'ব যিবিলাক মানুহ সম্পদ হিচাপে বিবেচিত হ'ব। কোনবিলাক মানুহ সম্পদ হিচাপে বিবেচিত হ'ব বা মানৱ সম্পদৰ ভিতৰত পৰিব? যিবিলাক মানুহৰ জৰিয়তে কিবা নহয় কিবা এটা ভাল কাম হয়, কিবা নহয় কিবা এটা সম্পদৰ সমাজৰ উন্নত হয়, বা সমাজত কিবা নহয় কিবা এটা আৱিষ্কাৰ কৰে। মানুহে যেনেদৰে সেৱা কৰে, মানুহক সেৱা কৰা, যেনেদৰে ডক্টৰ, ইঞ্জিনিয়াৰ বা শিক্ষক বা যিকোনো উৎপাদনশীল ব্যক্তি হ'ব পাৰে, কোনো কোম্পানীৰ মালিকো হ'ব পাৰে। এইসকল মানুহ আকৌ মানৱ সম্পদ হিচাপে বিবেচিত হ'ব পাৰে। এইখিনিতে মই মানৱ সম্পদ হিচাপে বিবেচিত হ'বলৈ দুটা পৰিয়ালৰ উদাহৰণ দিম। এটা পৰিয়ালত আপোনালোকে কথাখিনি ভালকৈ বুজি পাব। এটা পৰিয়ালত পৰিয়ালৰ মুৰব্বীজন আছিল এজন শিক্ষক, চৰকাৰী স্কুলৰ শিক্ষক, আৰু তেওঁৰ ঘৈণীয়েকজন আছিল এজনী ঘৰুৱা কাম বন কৰা মহিলা। লগতে এইটো পৰিয়ালত দুজন ল'ৰা সন্তান আছিল। এই শিক্ষকজনৰ পৰিয়ালত দুজন ল'ৰা সন্তান আছিল। এজন স্নাতক ডিগ্ৰী আৰু এজন স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। এতিয়া কথা হ'ল, অকল শিক্ষকজনে নিজৰ উপাৰ্জনৰ জৰিয়তে পৰিয়ালটো পোহপাল দিছিল। শিক্ষকতা কৰি যিমানখিনি দৰমহা পাইছিল সেইখিনিৰে পৰিয়ালটো চলাইছিল। আৰু লগত পৰিয়ালৰ মহিলাজনীয়ে তেওঁ ঘৰুৱা কাম বনত ব্যস্ত আছিল। আৰু ল'ৰা দুজন, এজন স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰী লৈ একো কাম বন নকৰাকৈ তেওঁলোকে চৰকাৰী চাকৰিৰ পিছে পিছে ঘূৰি ফুৰিছিল। এনেদৰে বহুত দিন পাৰ হৈ গ'ল, প্ৰায় 8-10 বছৰমান পাৰ হৈ গ'ল। দুয়োজনৰ ডিগ্ৰী কমপ্লিট কৰা, কিন্তু একো কাম বনত ব্যস্ত নাই। তেওঁলোকে অকল চৰকাৰী চাকৰিৰ পিছে পিছে ঘূৰি থকা। দেউতাকৰ ইফালে চাকৰি শেষ হৈ আহিছে। চাৰিজনীয়া পৰিয়ালটো এজনৰ ৰোজীৰ জৰিয়তে, এজনৰ ইনকামৰ জৰিয়তে চলাটো অসম্ভৱ হৈ পৰিছে। চাকৰিও শেষ হৈ গৈছে, দেউতাকৰ বয়স হৈছে, চাকৰি ৰিটায়াৰ্ড হৈছে। এতিয়া পেঞ্চনৰ যিখিনি টকা পায় সেইখিনিৰে পৰিয়ালটো কোনোমতে চলিবলৈ ধৰিছে। পেঞ্চনৰ টকাৰে পৰিয়ালটো নচলা অৱস্থা হোৱাত পৰিয়ালৰ অৱস্থা হৈছে পানী ঠাহ নচলা অৱস্থাৰ দৰে। ইফালে ল'ৰা দুজনে একো আয় উন্নতি কৰা নাই, একো কৰ্মত লাগি থকা নাই, তেওঁলোকে চাকৰিৰ পিছে পিছে ঘূৰি আছে। শেষত দেখা গ'ল দেউতাকৰ মৃত্যু হৈ গ'ল, শিক্ষকজনৰ মৃত্যু হৈ গ'ল। পৰিয়ালটো এনেকুৱা অৱস্থা হৈছে, খোৱা বোৱাৰ অৱস্থা নাই। তেওঁলোকে কাৰোবাৰ পৰা সংগ্ৰহ কৰি, মানুহৰ পৰা ঋণে ধাৰে কৰি যিকোনো লাইনে পৰিয়ালটো চলাবলৈ বৰ টান হৈ পৰিছে। অৱশেষত পৰিয়ালটোৰ অৱস্থা বৰ বেয়া দিশত গতি কৰিলে। দ্বিতীয়টো পৰিয়ালত একে 4জন পৰিয়ালৰ সদস্য আছিলে, কিন্তু সেই পৰিয়ালৰ মানুহখিনি, পৰিয়ালৰ মুৰব্বীজন এজন পেছাত খেতিয়ক আছিল। তেওঁ খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিছিল। লগতে তেওঁৰ পত্নীজনী আছিল এজনী কৰ্মীক। পত্নীজনী ঘৰুৱা কাম বন শেষ কৰাৰ পিছত তেওঁ নিজে চিলাই মেচিনত বহি কাপোৰখানি চিলাই কৰিছিল। কাপোৰ চিলাই কৰি কৰি পৰিয়ালটো তেওঁ নিজৰ পইচা নিজে উপাৰ্জন কৰিব পৰা অৱস্থা আছিল। আৰু সেই একেটা পৰিয়ালত দুজন ল'ৰা আৰু ছোৱালী আছিলে। ল'ৰাজনে স্নাতক ডিগ্ৰী কমপ্লিট কৰাৰ পিছত তেওঁ কৰ্ম কৰিবলৈ চহৰলৈ, তেওঁ কাৰিকৰী শিক্ষাৰ কাৰণে, প্ৰেক্টিকেল শিক্ষাৰ কাৰণে চহৰলৈ গৈছিল। আৰু তাতে গৈ তেওঁ কিছুমান 1 বছৰীয়া কোৰ্চ কৰি তেওঁ প্ৰেক্টিকেলি কিছু শিকিবলৈ চেষ্টা কৰিছিল। আৰু শিক্ষা শেষ কৰি তেওঁ এটা ভাল প্ৰাইভেট কোম্পানীত চাকৰি পাইছিল আৰু পৰিয়ালটো ভালকৈ চলিবলৈ আৰম্ভ কৰিছিল। ল'ৰাটোৱে ভাল প্ৰাইভেট কোম্পানীত চাকৰি কৰাৰ পিছত তাৰ সততা আৰু তাৰ কৰ্মদক্ষতা দেখি কোম্পানীয়ে আৰু প্ৰমোশ্যন বঢ়াই দিলে। ল'ৰাটোৰ দৰমহা আৰু বৃদ্ধি পালে। সেই একেলগে পৰিয়ালত থকা ছোৱালীজনী কিন্তু বিকলাংগ আছিল। তাইৰ একেখন ভৰি চুটি আছিল। চুটি ভৰিখন লৈ ছোৱালীজনীয়ে BA কমপ্লিট কৰি, স্নাতক কমপ্লিট কৰি, তাইও কিন্তু বহি থকা নাই। চাকৰিৰ পিছে পিছে নদৌৰি তাই চহৰলৈ গৈ এজন বিউটিচিয়ানৰ ওচৰত 6 মহীয়া এটা কোৰ্চ কৰি তাই বিউটিচিয়ানৰ কাম শিকিলে। শিকাৰ পিছত তাই গাঁৱলৈ আহি এখন বিউটি পাৰ্লাৰ খুলিলে। বিউটি পাৰ্লাৰ খুলি তাই ভালে টকা উপাৰ্জন কৰিলে। এইফালে দেখা গ'ল এই পৰিয়ালটোৰ 4জন মানুহ কৰ্মমুখী। দেউতাক কৃষি কাৰ্যত ব্যস্ত, মাক দৰ্জিৰ কাম, চিলাই মেচিন লৈ ব্যস্ত, ল'ৰা কোম্পানীত চাকৰি কৰে, আৰু ছোৱালীজনী বিউটিচিয়ানৰ কাম কৰে, বিউটি পাৰ্লাৰত কাম কৰে, নিজে দোকান কৰি। পৰিয়ালৰ 4জন সদস্যৰ মাহেকত ভাল এটা উপাৰ্জন আহে। দেউতাকে তেওঁ নিজৰ কৃষি কাৰ্যৰে যিখিনি
টকা উপাৰ্জন কৰে, সেইখিনি জমা কৰি ৰাখে। তেওঁলোকৰ পৰিয়ালত মানে এনেকুৱা অৱস্থা হ'ল, কোনে কাৰ ওচৰত হাত পাতিব লগা নহয়। নিজৰ চলা নিজে চলিব পাৰে, পৰিয়ালটো ভালকৈ চলে। গ'লে দেউতাকে নিজৰ ইনকামেৰে তেওঁ এখন ট্ৰেক্টৰ কিনি ল'লে, পৰিয়ালটো আৰু উন্নত অৱস্থা হ'ল। মাকে নিজৰ ইনকামেৰে নিজৰ প্ৰয়োজনীয় সা সামগ্ৰী চলাব পাৰে, পৰিয়ালত প্ৰয়োজনীয় বস্তুখিনি লগাব পাৰে। ল'ৰাৰ ইনকামেৰে পৰিয়ালটো উন্নত হয়, ছোৱালীৰ ইনকামেৰে ছোৱালীও চলে। এনেদৰে মাহেকত পৰিয়ালটো চাৰিওফালৰ পৰা যথেষ্ট টকা আহি সোমায়, পৰিয়ালটো ভাল এটা উন্নত হ'ল, গাঁৱৰ ভিতৰত পৰিয়ালটো এটা সচ্ছল পৰিয়াল হ'ল। এই কথাখিনিৰ জৰিয়তে মই এইটো বুজাব বিচাৰিছোঁ যে প্ৰথম যিটো পৰিয়াল, যে ইয়াতে মানৱ সম্পদ বুলি যিটো কথা কোৱা হৈছে, সম্পদৰ 3টা ভাগৰ ভিতৰত প্ৰথম পৰিয়ালটো কিন্তু মানৱ সম্পদৰ ভিতৰত নপৰে, আকৌ দ্বিতীয় পৰিয়ালটো মানৱ সম্পদৰ ভিতৰত পৰে। কিয়নো এই পৰিয়ালটো যে এটা ৰিচ পৰিয়াল, তেওঁলোকে কিবা নহয় কিবা নিজে কৰ্মৰ লগত ব্যস্ত থাকি সমাজখন উন্নত কৰিব পাৰিছে বা নিজে উন্নত হ'ব পাৰিছে। গতিকে মানৱ সম্পদ হ'বলৈ হ'লে আমি কৰ্মৰ লগত জড়িত থাকিব লাগিব। গোটেই দিন খাই আৰু শুই থাকিলে মানৱ সম্পদৰ ভিতৰত নপৰোঁ। মানুহ হিচাপে জন্ম ল'লেই মানৱ সম্পদ হ'ব নোৱাৰিব। মানৱ সম্পদ হ'বলৈ হ'লে মানুহৰ কিছুমান গুণ থকাৰ প্ৰয়োজন। ধন্যবাদ। জয় অসম। যদি ভিডিঅ'ৰ জৰিয়তে কিবা ভুল কৈছোঁ মোক ক্ষমা কৰিব আৰু কমেণ্টৰ জৰিয়তে জনাব। যদি ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰি মোক জনাব। ধন্যবাদ। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেল ছাবস্ক্ৰাইব কৰি লগত থাকিব।